নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি কৰি আছিলোঁ আপোনালোকৰ আহিবলগীয়া ADRE 2.2 স্কিল টেষ্টৰ ওপৰত 28 ডেইজৰ ফ্ৰী কোৰ্ছ এটা, য'ত আমি MS PowerPoint, MS Word আৰু MS Excelৰ আহিব পৰা যিমানখিনি ইম্পৰ্টেণ্ট টপিক আছে বা বস্তু আছে, তো এই তিনিটাৰ পৰা সকলোসমূহ আমি ভালদৰে বেছিক লেভেলৰ পৰা হাই লেভেললৈ ধুনীয়াকৈ শিকি আছিলোঁ। অলৰেডি আমি PowerPointৰ ভালেকেইটা ক্লাছ কৰিলোঁ। যোৱা পাঁচটা ক্লাছত আমি PowerPointৰ প্ৰায় সকলোখিনি কমপ্লিট কৰিলোঁ। ইয়াৰ উপৰিও যদি কিবা ৰৈ গৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাই দিব পাৰে, মই সেই টপিকটো কভাৰ কৰি দিবলৈ চেষ্টা কৰিম। আজি হ'ল আমাৰ ডে 6। যোৱা 5 দিনৰ যিকেইটা আমাৰ টপিক কৰিছিলোঁ তাৰ গোটেইসমূহ PDF আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। লগতে টেলিগ্ৰামত লাষ্ট ইয়াৰ কুৱেশ্যন পেপাৰৰ মেমৰি বেছ পেপাৰ পাব আৰু লাষ্ট ইয়াৰ কৰোৱা কেইটামান মক টেষ্টো পাব। তো সেইসমূহ পাবলৈ আপোনালোকে টেলিগ্ৰামত জইন হ'ব। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত পাব, অথবা আজি যিহেতু মক টেষ্ট কৰিম তাৰ আপোনালোকে PDFটো টেলিগ্ৰামত দি দিয়া হ'ব। সেইটো আপোনালোকে তাৰ পৰা PDFটো লৈ আপোনালোকে নিজে সলভ কৰি ল'ব পাৰে। ঠিক আছে, তো আজি আমি এটা মক টেষ্ট কৰিম PowerPointৰ ওপৰত বেছ কৰি কেনে। তো আৰম্ভ কৰিছোঁ ভিডিঅ'টি দেৰি নকৰি কেনে। তো এইখন হ'ল আজি আমাৰ কুৱেশ্যন পেপাৰখন মক টেষ্ট 1-ৰ। তো ইয়াত ফাৰ্ষ্ট কুৱেশ্যনত কি দিয়া আছে, ক্ৰিয়েট এ PowerPoint presentation comprising the content as mentioned in the sample slides with the following guidelines. Also add your name and slide number in footer. কৈছে কি তলত যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইমতে আমি এটা PowerPoint প্ৰেজেণ্টেশ্যন বনাব লাগে, য'ত তলত কিছুমান গাইডলাইন দিয়া আছে সেইবিলাক আমি ফ'ল' কৰিব লাগিব। আৰু আমাৰ নামটো এড ইউৰ নেম, আমাৰ নিজৰ নামটো আৰু শ্লাইড নাম্বাৰটো ফুটাৰত ইনছেট কৰিব দিছে। ঠিক আছে, তো PowerPointটো খুলি লৈছোঁ মই আগৰ দৰে, ছেম ফল্ডাৰটো খুলিব। তাৰপিছত এইটো যিটো নাম দিয়া আছিলে সেইটো প্ৰেজেণ্টেশ্যন আপোনালোকে অপেন কৰি ল'ব। তাৰপিছত ইয়াত আমি এখন শ্লাইড ইনচাৰ্ট কৰিম, টাইটেল শ্লাইড। ইয়াত আমাক কি কৈছে, শ্লাইডনত কি কৈছে এবাউট মি। তো শ্লাইডনত এবাউট মিৰ বিষয়ে কিছুমান ডিটেইলছ দিয়া আছে, সেইসমূহ আমি চাই কিনে তাত বহাম। ঠিক আছে, টাইটেল কৈছে এবাউট মি। তো শ্লাইডৰ টাইপটো কৈ দিয়া নাই, সেইকাৰণে আমি নিজৰ ইচ্ছামতে যিকোনো শ্লাইড ল'ব পাৰোঁ। তো টাইটেল শ্লাইড লৈছোঁ অনলি, এখন দুখন লোৱা গ'ল। ঠিক আছে, এইটো প্ৰথম শ্লাইড লোৱাৰ লগে লগে নেক্সট আমাক কি কৈছে, টাইটেলটো দিব দিছে এবাউট মি বুলি কেনে। তো ইয়াত টাইটেলটো মই চাই লৈছোঁ, ফাৰ্ষ্টটো কেপিটেল লেটাৰ আছে গোটেইকেইটাৰে। তো ইয়াত মই টাইপ কৰিম এবাউট মি। ঠিক আছে, নেক্সট আমাক কি কৈছে, কণ্টেণ্টত লিখিব দিছে ইউৰ নেম এণ্ড ইউৰ প্ৰফেশ্যন। ইয়াত কণ্টেণ্টত লিখিম ইউৰ নেম, নিজৰ নিজৰ নামটো, তলত লিখিম ইউৰ প্ৰফেশ্যন, প্ৰফেশ্যনটো মই ষ্টুডেণ্ট বুলি দি দিলোঁ। ঠিক আছে, নেক্সট তাৰপিছত কি দিয়া আছে, ফন্ট ফৰ দ্য টাইটেল। তো টাইটেলৰ কাৰণে আমাক ফৰ্মেটিং দিয়া আছে। চাইজ ফন্ট ষ্টাইলটো কৈছে কেলিব্ৰি, চাইজ কৈছে 44, বোল্ড এণ্ড আণ্ডাৰলাইন। তো এইখিনি কৰি লৈছোঁ। এইটো আমাৰ কেলিব্ৰি বুলি কৈছে, কেলিব্ৰি হেডিং 44 কৈছে চাইজ, তো 44 দিলোঁ। এণ্ড বোল্ড এণ্ড আণ্ডাৰলাইন বুলি কৈছে, তো এইটো মই বোল্ড কৰিম Ctrl+B, আণ্ডাৰলাইন কৰিম Ctrl+U হৈ গ'ল। নেক্সট টেক্সট কালাৰ দিছে ডাৰ্ক ব্লু এণ্ড চেণ্টাৰ এলাইন কৰিব দিছে। তো এইখিনি চিলেক্ট কৰি টেক্সট কালাৰ এইটো ডাৰ্ক ব্লু ক্লিক কৰিম, আৰু চেণ্টাৰ এলাইন কৰিব দিছে, এইটো চেণ্টাৰ এলাইনমেণ্ট অলৰেডি হৈ আছে, তো চেণ্টাৰ এলাইনমেণ্ট কৰিলোঁ। ঠিক আছে, নেক্সট যিটো ছাবটাইটেল তাৰ কাৰণে আমাক কি দিয়া আছে, কণ্টেণ্টৰ কাৰণে কেলিব্ৰি ল'ব দিছে, চাইজ 28, কালাৰ ল'ব দিছে ব্লেক আৰু চেণ্টাৰ এলাইন। তো কালাৰ অলৰেডি ব্লেক হৈ আছে, চাইজ ল'ব দিছে 28, এইটো ল'ব দিছে কেলিব্ৰি বডি, তো কেলিব্ৰি বডি। নেক্সট আৰু কিবা কৈছে নেকি, চেণ্টাৰ এলাইনমেণ্ট বুলি কৈছে, তো এইখিনি অলৰেডি আগৰ পৰা চেণ্টাৰ এলাইনমেণ্ট হৈ আছে। হ'ল, তো ফাৰ্ষ্ট শ্লাইড কমপ্লিট হ'ল আমাৰ। নেক্সট শ্লাইড, তাৰ আগতে আমাক ইয়াত দিয়া আছিল, এইখিনি পাহৰি নাযাব, এড ইউৰ নেম এণ্ড শ্লাইড নাম্বাৰ ইন ফুটাৰ। তো এইটো মই কৰি লৈছোঁ প্ৰথম শ্লাইডতে। হেডাৰ এণ্ড ফুটাৰত যাম, ইয়াত মোক লাগে শ্লাইড নাম্বাৰ, তো ইয়াত ক্লিক কৰিম। নেক্সট ফুটাৰ লাগে, ফুটাৰত লাগে আমাৰ নামটো, তো ইয়াত মই নামটো টাইপ কৰিম। হ'ল, তাৰপিছত আমাক গোটেইকেইটা শ্লাইডত লাগিব এইখিনি, তো এপ্লাই টু অলক ক্লিক কৰিম। আহি গ'ল এইটো আপোনাৰ নামটো আৰু ইয়াত শ্লাইড নম্বৰটো। নেক্সট আকৌ ছেকেণ্ড শ্লাইড লাগিব, চাই লৈছোঁ কেনেকুৱা শ্লাইড লাগে। ছেকেণ্ড শ্লাইডৰ কাৰণে মাই হবিছৰ কাৰণে দিছে, টাইটেল আৰু কণ্টেণ্ট আছে, তো টাইটেল এণ্ড কণ্টেণ্ট থকা শ্লাইড মই চিলেক্ট কৰিম, টাইটেল এণ্ড কণ্টেণ্ট। ঠিক আছে, তো টাইটেলত লিখিব দিছে মাই হবিজ, তো টাইটেলত আমি মাই হবিজ টাইপ কৰিম, মাই হবিজ। নেক্সট কণ্টেণ্টত দিছে প্লেয়িং, ৰিডিং, কুকিং এণ্ড ৰানিং, তো এইকেইটা আমি টাইপ কৰিম, প্লেয়িং, ৰিডিং, কুকিং এণ্ড
ৰিডিং কুকিং এণ্ড কি আছিল ৰানিং তো ৰানিং হল টাইপ কৰিলো নেক্সট আমাক কি কৈছে ফন্ট ফৰ দা টাইটেলৰ কাৰণে ফন্ট ল'ব দিছে কেলিব্ৰি সাইজ ল'ব দিছে 44 বোল্ড কৰিব দিছে তো এইখিনি কৰি লৈছো টাইটেল এইটো ইয়াৰ কাৰণে আমাক 44 ল'ব দিছে অলৰেডি 44 হৈ আছে কেলিব্ৰি ল'ব দিছে হেডিঙৰ কাৰণে বোল্ড ল'ব দিছে সাইজ 42 হল তাৰ পিছত আমাক কৈছে কালাৰ ল'ব দিছে ৰেড এণ্ড চেণ্টাৰ এলাইনমেন্ট কৰিব দিছে ইয়াৰ কালাৰটো ল'ব দিছে ফন্ট কালাৰ ৰেড তো ৰেড সিলেক্ট কৰিছো আৰু চেণ্টাৰ এলাইনমেন্ট কৰিব দিছে এইটো চেণ্টাৰ এলাইনমেন্ট হল ঠিক আছে নেক্সট কন্টেন্ট খিনিৰ কাৰণে কৈছে কেলিব্ৰি ল'ব দিছে সাইজ 28 টেক্সট কালাৰ ব্ল্যাক তো এইখিনি কন্টেন্ট সিলেক্ট কৰিলো সাইজ কৈছে 28 অলৰেডি 28 হৈ আছে কেলিব্ৰি ল'ব দিছে কেলিব্ৰি ললো আৰু ফন্ট কালাৰ কি ল'ব দিছে ব্ল্যাক তো ব্ল্যাক অলৰেডি সিলেক্ট হৈ আছে ব্ল্যাক ললো ঠিক আছে তাৰ পিছত কৈছে চেণ্টাৰ এলাইন অল টেক্সট ইয়াত কমা এটা লাগিব টেক্সটৰ পিছত তো চেণ্টাৰ এলাইনমেন্ট কৰিব দিছে গোটেইখিনি এইখিনি মই চেণ্টাৰ এলাইনমেন্ট কৰিলো হল নেক্সট কৈছে ইউজ বুলেটস তো বুলেট ইউজ কৰিব দিছে আৰু বুলেটৰ ষ্টাইলটো কৈছে সলিড সাৰ্কল যেটো ডিফল্ট থাকে হেইটো তো ইয়াত মই যাম বুলেট এড কৰিম এইটো তো সলিড সাৰ্কল এইটোৱে হয় ফিল ৰাউন্ড বুলেট সলিড সাৰ্কল এইটোৱে হয় তো এইটো আমি যেটো ডিফল্ট হেইটো আমি এড কৰিছো ঠিক আছে হলিয়ালে নেক্সট কি দিছে আমাক লাইন স্পেচিং 1.5 তো কন্টেন্টৰ যিখিনি আমাৰ কন্টেন্ট আছে এইখিনি লাইন স্পেচিং কিমান হৈ আছে বৰ্তমান লাইন স্পেচিং ক'ত পাব এইটো তো এইটো লাইন স্পেচিং ইয়াত ক্লিক কৰিব কাষৰ এৰো দলত বৰ্তমান 1 হৈ আছে তো 1.5 ৰাখিব দিছে ইয়াত মই 1.5 ৰাখি দিছো ঠিক আছে তো স্লাইডটো আমাৰ কমপ্লিট হল নেক্সট আমি আগবাঢ়িছো স্লাইড 3 লৈ স্লাইড 3 কি দিয়া আছে মাই এচিভমেন্ট স্মাৰ্ট আৰ্ট ইউজ কৰি কিনে মাই এচিভমেন্টৰ ওপৰত এটা স্লাইড বনাব লাগিব তো স্লাইড এড কৰি নতুন স্লাইড টাইটেল এণ্ড কন্টেন্ট নেক্সট আমাক কৈছে টাইটেল দিব দিছে মাই এচিভমেন্ট তো এইখিনি মই কপি কৰি পেস্ট কৰি দিম মাই এচিভমেন্ট হল তাৰ পিছত মাই এচিভমেন্ট টাইটেলৰ কাৰণে কিবা দিয়া আছে নেকি চাইছো একো দিয়া নাই টাইটেলৰ কাৰণে ফৰমেটিং একো দিয়া নাই ইয়াত বোল্ড কৰা আছে তো বোল্ড কৰি দিলে হল বা ইয়াত বোল্ড কৰা আছে তো এইখিনি বোল্ড কৰিলে হল আৰু বোল্ড অলৰেডি হৈ আছে ইয়াৰ সাইজ আৰু ফন্ট ষ্টাইলটো জিতি ৰাখিব পাৰে আপোনালোকে কাৰণ দিয়া নাই আকৌ ওকে নেক্সট কৈছে ইনসাৰ্ট এ স্মাৰ্ট আৰ্ট বেসিক লিষ্ট টাইপৰ স্মাৰ্ট আৰ্ট এটা ইনসাৰ্ট কৰিব দিছে এইটো নালাগে ইনসাৰ্টত যাম স্মাৰ্ট আৰ্টত যাম বেসিক লিষ্ট তো এইটো হল বেসিক ব্লক লিষ্ট লিস্টেড ভাৰ্টিকেল বুলেট লিষ্ট তো এইটো হল বেসিক লিষ্ট তো এইটো মই এড কৰিম ওকে হল এতিয়া আমাক কি দিয়া আছে আকৌ বেসিক লিষ্ট তাৰ পিছত আমাক তাত ভৰাব লাগিব লিড টিম সেভ কষ্ট ইমপ্ৰুভ কাস্টমাৰ স্যাটিসফ্যাকশন সিগনিফিকেন্টলি তো 4টা পইণ্ট আছে 4টা পইণ্টৰ কাৰণে মোক কেইটা লিষ্টৰ লাগিব লাগিব 4টা লাগিব তো এটা আমি ডিলিট কৰি দিম নালাগে ইয়াক 4টা হৈ গ'ল সাইজটো অকমান সৰু কৰি দিছো আৰু অলপ ডাঙৰ কৰি দিছো এটা কৰি দিছো হল ঠিক আছে তো ফাৰ্ষ্টত আমাক কৈছে লিড টিমস সেভড কষ্ট তো এইটো আমি ইয়াত প্ৰথমটো টাইপ কৰি পেস্ট কৰিম নেক্সট পইণ্টত কৈছে ইমপ্ৰুভ কাস্টমাৰ স্যাটিসফ্যাকশন সিগনিফিকেন্টলি তো এইখিনি মই কপি কৰি লম আৰু ইয়াত পেস্ট কৰিম সেকেন্ডটো থাৰ্ডত কৈছে কনসিস্টেন্টলি এক্সিডেড সেলস টাৰ্গেট তো এইটো কপি কৰি ইয়াত আমি টাইপ কৰিব লাগিব নেক্সট 4 নম্বৰ কৈছে ৰিডিউসড প্ৰসেসিং টাইম এফিচিয়েন্টলি তো এইটো মই কপি কৰি লৈছো আপোনালোকে নিজে টাইপ কৰিব লাগিব এক্সামত ইয়াত মই সহজ হ'বলৈ টাইম বচিবলৈ মই কপি কৰি পেস্ট কৰি দিছো ঠিক আছে হল 4টা মই ললো টাইপ কৰি নেক্সট আমাক কি দিয়া আছে ফন্ট দিয়া আছে স্মাৰ্ট আৰ্টৰ কাৰণে কেলিব্ৰি ল'ব দিছে আখৰবোৰ ষ্টাইল আৰু সাইজ ল'ব দিছে 24 পইণ্ট এণ্ড বোল্ড তো গোটেইটা মই সিলেক্ট কৰিম এইটো সিলেক্ট কৰিলো নেক্সট কন্ট্ৰোল প্ৰেছ কৰি এইটো সিলেক্ট কৰিলো কন্ট্ৰোল প্ৰেছ কৰি থাকিলো তাৰ পিছত আকৌ এইটো সিলেক্ট নেক্সট আকৌ এইটো সিলেক্ট চাৰিটা সিলেক্ট কৰিলো ইয়াত কেলিব্ৰি ল'ব দিছে কেলিব্ৰি ললো সাইজ ল'ব দিছে 28 সিলেক্ট কৰিলো আৰু বোল্ড কৰিব দিছে তো বোল্ড কৰিব ঠিক আছে বাইটো আমি অলপমান ডাঙৰ কৰি দিব পাৰো এনেকে তেতিয়া হৈ যাব তো এনেকৈ এটা লাইন নহকৈ আমি এইটো আৰু অলপ ডাঙৰ কৰি দিব পাৰো নাহিব তেনেকুৱাকৈ ভাল হ'ব ঠিক আছে
হল বাকি আকো দিয়া নাই বল ঠিক আছে ইয়ালৈ আমাৰ স্লাইড 3 কমপ্লিট হল নেক্সট স্লাইড 4 ত আহিছো স্লাইড 4 ত আমাক কি দিছে টেবুল দিয়া আছে এখন টেবুল ইনসার্ট কৰিব লাগিব চাইছো টাইটেল একাডেমিক ৰেকৰ্ড তো আমি এখন নতুন স্লাইড আকৌ বনাম তাত আমি স্লাইড টাইপ লম টাইটেল এন্ড কন্টেন্ট টাইটেলত আমি কি লিখিব লাগিব ইয়াত একাডেমিক ৰেকৰ্ড এইটো টাইপ কৰি লব আপোনালোকে মই কপি কৰি পেস্ট কৰিছো আকৌ কি দিছে ইনসার্ট এ টেবুল সেম এজ shown below তলত দেখুৱাৰ মতে সেম এখন টেবুল ইনসার্ট কৰিব দিছে আৰু টেবুলখনত যেনেকুৱা টাইপৰ ফৰমেটিং আছে সেম টাইপৰ ফৰমেটিং আমি ইউজ কৰিব লাগিব তো টেবুলখন কিমান আছে কলম আছে 3টা ৰো আছে 4টা তো 4/3 টেবুল এখন ইনসার্ট কৰিম আমি ইনসার্টত যাম টেবুলত যাম কলম 3টা ৰো 4টা এইটো হল তেন ডাঙৰ কৰি লব পাৰে অলপ নেক্সট আমি কি লিখিব লাগিব এক্সাম ইয়াৰ এন্ড ৰিজাল্ট ইয়াত মই টাইপ কৰিম এক্সাম ইয়াত হ'ব ইয়াৰ ইয়াত হ'ব ৰিজাল্ট ঠিক আছে নেক্সট HSLC HS and BA তো ইয়াত মই HSLC টাইপ কৰিম HSLC গুটেকেইটা ক্যাপিটাল আছে নেক্সট HS গুটেকেইটা ক্যাপিটাল আছে BA B ফুল স্টপ A ফুল স্টপ ওকে আকৌ তাৰ পিছত দিয়া আছে সনকেইটা 2018 2020 and 2024 2018 2020 2020 next কৈছে 2024 2024 হল তাৰ পিছত আমাক দিয়া আছে ৰিজাল্টত কি দিয়া আছে সেকেন্ড ডিভিজন ফার্স্ট ডিভিজন এন্ড ফার্স্ট ক্লাস ইয়াত হ'ব সেকেন্ড ডিভিজন নেক্সট আকৌ কৈছে কিমান আকৌ ফার্স্ট ডিভিজন নেক্সট ফার্স্ট ক্লাস ফার্স্ট ডিভিজন তাৰপিছত কৈছে ফার্স্ট ক্লাস হল তো আমি টাইপ কৰা হৈ গল নেক্সট আমি টেবুলখনত চাই যেনেকুৱা ফৰমেটিং আছে তেনেকুৱা ফৰমেটিং আমি ইউজ কৰিম তাৰ আগতে আমাক ফন্ট দিয়া আছে ক্যালিব্রি সাইজ দিয়া আছে 18 পইণ্ট তো সেইবোৰ আমি সিলেক্ট কৰি লৈছো গোটেই টেবুলখন সিলেক্ট কৰিলো ফন্ট আমাক লাগে ক্যালিব্রি সাইজ লাগে 18 অলৰেডি সিলেক্ট হৈ আছে ঠিক আছে নেক্সট টেবুল ডিজাইন কৈছে এপ্লাই গ্ৰিড টেবুল 5 ডাৰ্ক SN5 তো এইটো ডিজাইনৰ টেবুল আমি লব লাগিব তো টেবুলত যাম টেবুলৰ লেআউট ডিজাইনত যাম ডিজাইনত আমি ইয়াত চাম টেবুল কি গলে আমাক এইটো গ্ৰিড টেবুল 5 ডাৰ্ক তো গ্ৰিড টেবুল 5 বুলি কৈছে তো আমি ইয়াত ক্লিক কৰাৰ লগে লগে এইটো হল গ্ৰিড 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 এনেকৈ চাব এনেকৈ চাই আপুনি কি দেখা হ'ব এইটো নামটো কি আহিব এইটো 5 নম্বৰ ন তাৰ পিছত ইয়াত কি চাব টেবুল 5 ডাৰ্ক SN5 তাৰ পিছত আমি নম্বৰ অলপমান জানিব লাগিব বা এটা কৈ চাব পাৰিব 1 2 3 4 5 এইটো এফালৰ পৰা 1 2 3 4 5 1 2 3 4 5 6 এইটো SN লাইট স্টাইল SN5 এইটো কি লাইট স্টাইল টু SN5 এইটো হ'ব মিডিয়াম স্টাইল তো ডার্ক স্টাইল লাগে তো ডার্ক স্টাইল ইয়াত পাব চাব আকৌ মই কৈছো গ্ৰিড এপ্লাই গ্ৰিড টেবুল 5 ডার্ক তো ইয়াত যাম ডার্কত যাম ডার্ক এইটো অপশন ইয়াৰ এইটো কি নাম ডার্ক স্টাইল 1 এইটো ডার্ক স্টাইল 1 SN1 এইটো ডার্ক স্টাইল 1 SN5 ডার্ক স্টাইল প্লাস এক মিনিট এপ্লাই গ্ৰিড টেবুল 5 ডাৰ্ক SN5 তো এনেকুৱা টাইপৰ লাগে দেখাত এনেকুৱা হ'ব লাগিব মানে ওপৰৰ কেইটা ডাৰ্ক কালাৰ তাৰ পিছত এইটো চাব লাগিব অলপমান ক'ত আছে এইটো নহয় এইটো নহয় এইটো নহয় এইটো হ'ব নোৱাৰে ব্লু কালাৰ হ'ব লাগিব এইটো নহয় এইটো নহয় তো নামটো আমি ক'ত পাম স্টাইল টু SN5 ডার্ক স্টাইল টু SN5 হ'ব লাগিলে ইয়াত পাব লাগিছিল
ডাৰ্কৰ আমাৰ SN5 ল'ব দিছে তো ডাৰ্কত আমি গৈ কেনে টেবুলখন সিলেক্ট কৰিলো ডিজাইনত যাম ইয়াত ক্লিক কৰিম ডাৰ্কত যাম ডাৰ্কত ডাৰ্ক SN5 এইটো ডাৰ্কৰ SN5 হ'ল এইটো তো ইয়াত ক্লিক কৰিম আমি তো এইটো SN5 ইয়াত অলপমান মিছমেচ হৈছে টেবুলখন তো সেইখিনি মই কাৰেকশ্যন কৰি দিম পিডিএফটো দিওঁতে তো বৰ্তমান এইটো লগত এক্সাক্ট হোৱা নাই কাৰণ এইটো SN5 এইটো নামটো মই ঠিক কৰি দিম ঠিক আছে আমাক দিয়া থকা মতে আমি বৰ্তমানলৈ কৰিলো নেক্সট এতিয়া টেবুলখন চাই কেনে ফৰমেটিং কৰিব লাগিব এক্সাম ইয়াৰ এণ্ড ৰিজাল্ট এইকেইটা বোল্ড এণ্ড ৰেড ফন্টত আছে তো এইকেইটা মই সিলেক্ট কৰিম এইকেইটা আমাৰ হ'ব লাগিব বোল্ড অলৰেডি বোল্ড হৈ আছে এতিয়া হ'ব লাগিব এইকেইটা ৰেড ঠিক আছে নেক্সট HLC HS and BA এইকেইটা বোল্ড হৈ আছে আৰু হোৱাইট কালাৰত আছে তো এইকেইটা বোল্ড কৰিম অলৰেডি হোৱাইট কালাৰত আছে তো আমি কালাৰটো ফন কালাৰটো চেঞ্জ কৰিব নালাগে হোৱাইট কালাৰত অলৰেডি আছে বাকি 2018 20 24 বাকি এইকেইটা লেজাৰ আমাৰ ডাৰ্ক ফন্টত আছে তো এইকেইটা মই ডাৰ্ক ফন্টত দি দিম এইকেইটা ব্ল্যাক ফন্টত লাগিব ব্ল্যাক ঠিক আছে হলিয়ালে তাৰ পিছত আমি কি কৰিব লাগিব টেবুলখন যদিহে চাওঁ গোটেইসমূহ চেণ্টাৰ এলাইনমেণ্ট হৈ আছে আৰু মিডল এণ্ড চেণ্টাৰ এলাইনমেণ্ট হৈ আছে এইসমূহ আমি এলাইনমেণ্টটো মিলাই লম এতিয়া সিলেক্ট কৰিলো লেআউটত যাম এইটোত হ'ব চেণ্টাৰ এলাইন এইটো হ'ব চেণ্টাৰ ভাৰ্টিকেলি তো এইকেইটা গোটেইকেইটা মাজত আহি গ'ল ঠিক আছে তাৰ পিছত আমি চাইছো বৰ্ডাৰটো আমাৰ বনোৱা আছে ইয়াত তো বৰ্ডাৰটো আমি ইয়াত কৰিম অল বৰ্ডাৰ যেহেতু এই টেবুলখনত গোটেইকেইটাতে আউটলাইন বৰ্ডাৰো আছে আৰু ইনসাইড বৰ্ডাৰো আছে তো ইয়াত আমি বৰ্ডাৰ এড কৰিম লেআউট নেক্সট লেআউট ডিজাইনত পাব বৰ্ডাৰ্স তো ইয়াত পাব অল বৰ্ডাৰ্স তোৰ বৰ্ডাৰ ক্লিক কৰিলো এইটো হ'ল গোটেইসমূহ বৰ্ডাৰ দিয়া গ'ল ঠিক আছে তো টেবুলখনত যেনেকৈ ফৰমেটিং কৰিব আছিল ঠিক একেদৰে এক্সাক্ট আমি ফৰমেটিং কৰিলো আমাৰ স্লাইড 4 কমপ্লিট হ'ল নেক্সট আমি আগবাঢ়িছো স্লাইড 5 লৈ কি কৈছে সিম্পল চাৰ্ট এখন ইনসাৰ্ট কৰিব লাগিব ইয়াত টাইটেল দিব দিছে পাৰফৰমেন্স গ্ৰাফ তো আমি স্লাইড এখন এড কৰিম টাইটেল এণ্ড কন্টেন্ট টাইটেল নেম পাৰফৰমেন্স গ্ৰাফ ইনসাৰ্ট এ বাৰ চাৰ্ট তো এই ডাটাসমূহৰ ওপৰত আমি বাৰ চাৰ্ট এখন ইনসাৰ্ট কৰিব লাগিব পাৰফৰমেন্স গ্ৰাফৰ যেটো ফৰমেটিং হেটো আমাক দিয়া নাই তো বল কৰি আছিল বল কৰি ৰাখিছো বাকি কৰিব নালাগে ইয়াত আমি চাৰ্ট ইনসাৰ্ট কৰিম এখন বাৰ চাৰ্ট ইনসাৰ্ট কৰিব দিছে তো বাৰ চাৰ্টৰ আমাক কোনখন লাগে হেটো কোৱা নাই তো নিজৰ ইচ্ছামতে আমি ইনসাৰ্ট কৰিলে হ'ল আৰু আমাক ডাটাসমূহ দিয়া আছে ইংলিছ ইমান তো এইখিনি কপি কৰি লৈছো কপি কৰি এইখিনি নালাগে আমাক এইবিলাক আমি ডিলিট কৰি দিছো তো কপি কৰাখিনি পেস্ট কৰিম ইয়াত অলপমান এডিট কৰিব লাগিব ইংলিছ 82 ইয়াত আহিব ইয়াত হ'ব 89 ইয়াত হ'ব 57 বাকি ইয়াৰ পৰা আমি এটা নোহোৱা কৰিব লাগিব আছে তো এটা নোহোৱা ঠিক আছে হলিয়ালে তো তিনিটা সাবজেক্ট তিনিটা এইটো ওয়ানত নহয় এইটো English too much English to second row di dim itu second row di dim itu copy korilu third row di disu eta kotha 82 kota hibo third row ta hibo ইয়াত আহিব 80 হল ঠিক আছে ইয়ালে ইয়াত আপোনালোকে নাম দিব পাৰে এইটো হল সাবজেক্টস এইটো হল মার্কস ঠিক আছে হল ডাটাখিনি ফিল আপ কৰা হল নেক্সট এইটো আমি কাটি দিলো ইয়াত চাম এতিয়া চাৰ্টৰ টাইটেল আমাক দিব দিছে মাই স্কোৰ্স তো এইটো মই চাৰ্টৰ টাইটেলত দিম মাই
scores. My scores. My scores ঠিক আছে ইয়াত মাৰ্কৰ কাৰণে বাকি এটা নালাগে ইয়াত মাৰ্কটো লাগিব বাকি এটা নালাগে এটা নালাগে তো জিকেত কিমান পাইছিলো আমি 89 পাইছিলো তো 90 এর কাষত আছে ম্যাথছত আমি পাইছিলো 57 থাকে তো 50 এনেকুৱা ইংলিশত পাইছিলো 80 তো ঠিক একে মতে আমাৰ হৈছে ফৰমেটিংটো চাৰ্টখন আমাৰ হল মাই স্কোৰ্স টাইটেল দিব দিছিল টাইটেল দিছো নেক্সট আকৌ কিবা কৈছে নেকি চাইছো স্যাম্পল ডাটা দি আছিল চাৰ্ট টাইটেল দি আছে ঠিক আছে নেক্সট স্লাইড ঠাই আমাৰ কমপ্লিট হল এবাৰ আহিছো স্লাইড 6 লৈ স্লাইড 6 ত কি দিয়া আছে আমাক টাইটেল দিব আছে থ্যাংক ইউ বাকিখিনি ফৰমেটিং দিয়া আছে আৰু কন্টেন্ট দিয়া আছে তো টাইটেল এন্ড কন্টেন্ট থকা আমি স্লাইড এখন ললো টাইটেল দিব আছে থ্যাংক ইউ নেক্সট কন্টেন্ট আমাক কি দিয়া আছে থ্যাংক ইউ ফৰ ভিউইং মাই প্ৰেজেন্টেশন তো এইটো আমি সিলেক্ট কৰি পেস্ট কৰি দিম হল তাৰপিছত কৈছে ইনসার্ট শেপ এইটো শেপ বিলো দ্য লাইন তো এই লাইনটো তলত এটা শেপ ইনসার্ট কৰিব দিছে তো মই কি কৰিম ইনসার্টত যাম শেপত যাম এইটো শেপ বিচাৰিম এইটো তো এইটো শেপ মই ইয়াত ইনসার্ট কৰিম ধুনীয়াকৈ ইয়াৰ কালাৰটো হোৱাইট ৰাখিব দিছে তো এইটো মই চেঞ্জ কৰি ফিলটো নো ফিল কৰিম আউটলাইনটো ব্ল্যাক আউটলাইন কৰিম ইয়াৰ বৰ্ডাৰটো অলপমান বঢ়াই দিব পাৰে ওয়েটটো এনেকুৱা কৰি দিব পাৰে ঠিক আছে নেক্সট কি হৈছে ফন্ট ৰাখিব দিছে ক্যালিব্ৰি সাইজ 32 আকৌ আমাক যেটো টাইটেল আছে তাৰ কাৰণে আমাক ফৰমেটিংটো বেলেগ কৰি দিয়া আছিল এৰিয়েল বোল্ড এইটো এৰিয়েল বোল্ড আন্ডাৰলাইন এন্ড 32 তো এইটো সিলেক্ট কৰিছো এৰিয়েল বোল্ড আন্ডাৰলাইন এন্ড 32 ৰাখিব দিছে এইটো 32 ঠিক আছে নেক্সট কন্টেন্ট হিনিৰ কাৰণে আমাক দিছে ক্যালিব্ৰি 32 বোল্ড কালাৰ আহিব দিছে ডাৰ্ক গ্ৰীন ক্যালিব্ৰি অলৰেডি হৈ আছে সাইজ কিমান দিয়া আছে 32 উপৰতো 32 দিয়া আছে ন ইয়াত 32 এইটো 32 ৰাখিব দিছে বোল্ড ৰাখিব দিছে কালাৰ ডাৰ্ক গ্ৰীন তো বোল্ড কৰিলো কালাৰটো আমাক লাগে ডাৰ্ক গ্ৰীন তো ডাৰ্ক গ্ৰীন এইটো লাইট গ্ৰীন তো ডার্ক গ্ৰীন কোনটো গ্ৰীন ডাৰ্কাৰ 50% গ্ৰীন এই গোটেইটা গ্ৰীনে কিন্তু এইটো হ'ব ডাৰ্ক গ্ৰীন ঠিক আছে নেক্সট আৰু কিবা আছে নাই তো এইখিনি আমাৰ আজিৰ মক টেষ্টটো আছিল গোটেই সময় আমি ধুনীয়াকৈ যেনেকৈ ইনষ্ট্ৰাকচনত দিয়া আছে ঠিক একেদৰে কৰিলো ঠিক একেদৰে সেম টাইপত আমি কৰিলো এবাৰ আপোনালোকে চাই ল'ব কৰবাত কিবা চিলি মিস্টেক হ'ব পাৰে হলে শুধৰাই ল'ব নিজে এই পিডিএফটো টেলিগ্ৰামত দি দিম মই তাৰ পৰা আপোনালোকে নিজেও কৰিব পাৰে এক্সামৰ আগত এবাৰ প্ৰ্যাকটিছ ঠিক আছে তো আকৌ এবাৰ চাই দিছো মই গোটেইকেইটা পিডিএফ স্লাইড কেইটা ফাৰ্স্ট স্লাইডত এইখিনি দিব দিছিল সেকেন্ড স্লাইডত এইখিনি বুলেট পইণ্ট এড কৰিব দিছিল থাৰ্ড স্লাইডত স্মাৰ্ট আৰ্ট ইউজ কৰি লিষ্ট টাইপৰ এখন বনাব দিছিল ফোৰ্থ স্লাইডত আমাক টেবুল এখন বনাব দিছিল ফিফথ স্লাইডত আমাক পাৰফৰমেন্স গ্ৰাফৰ বাৰ চাৰ্ট এখন বনাব দিছিল আৰু নেক্সট আমাক লাষ্ট স্লাইডত থ্যাংক ইউ লিখিব দিছিল আৰু গোটেইকেইটা স্লাইডত আমাক স্লাইড নাম্বাৰ দিব দিছে তলত নিজৰ নামটো লিখিব দিছে তো গোটেই সময় আমি এজ ইনষ্ট্ৰাকচন কৰিলো পিডিএফটো টেলিগ্ৰাম চেনেলত পাই যাব যদি ভিডিওটো ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থব আজিলৈ মানে থ্যাংক ইউ